নমস্কাৰ অসমবাসী ৰাইজ, লগতে সুপ্ৰভাত। মিজোৰামত আজি দ্বিতীয়টো দিন। তো গৈ আছোঁ, হোটেলৰ পৰা ওলাইছোঁ গোটেইখিনি। তো হোটেলৰ পৰা ওলাই কিবা কিবি খাই লওঁ। তো ভাবি আছোঁ অলপ ট্ৰেকিঙত যাম, তাৰপাছত টেম্পল আছে, টেম্পলত যাম। আজি আমাৰ ইয়াত দ্বিতীয়টো দিন। যোৱা ৰাতি আমি আহি পালোঁ স্কাই বিচ চাই। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো হোটেলৰ পৰাই আৰম্ভ কৰোঁ। আহি আমি টেক্সি ষ্টেণ্ড পাইছোঁ, ওলাই আহি ইয়াৰ পৰা বৰ্তমান আহি এখন টেক্সি লৈছোঁ, দুখন টেক্সি লৈছোঁ আমি নজনে। তো 1000 কৰি আমি ক'লে গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। তালৈ ইয়াৰ পৰা এখন টেক্সি 1000 ক'লে, অনলি ড্ৰপ, আপ এণ্ড ডাউন 2000। অলপ আমি দুখন টেক্সি লৈছোঁ ৰাইজ, এখনত 4জন, এখনত 5জন। আৰু আমি বোলে ক্ষীণ মানুহ, গতিকে আমাক 5জন দিছে। চাওক না, আমি বোলে বহুত ক্ষীণ মানুহ, তো আমাক 5জন দিছে। একদম এটাৰ ওপৰত এটা বহি আছে, আৰু মই আৰু সিহঁতৰ 4জন তাত বহি আহিছে। কিন্তু সিহঁতৰ চাগে অলপ ওখ বাৰু। কিন্তু এটা কথা ৰাইজ, চবতকৈ ওখ মানুহজন আমাৰ লগতে আছে। ট্ৰেইনতো কমপ্লেইন, ট্ৰেইনৰ ছিটটোও সৰু হৈছে। তাৰ কাৰণে আমি জুখিলোঁ, ট্ৰেইনৰ ছিটটো 6 ফুট আছে, সি 6 ফুট কিমান ইঞ্চি আছে। তো সেইটো কমপ্লেইনো আমি কৰিব লাগিব অতি সোনকালে, তাৰ কাৰণে কিবা এটা সুবিধা কৰিবৰ কাৰণে। একো নাই, গৈ আছোঁ এটা খুব ধুনীয়া জেগালৈ, আপোনালোকক দেখুৱাম, চাব। তো আজি আইজলত আমাৰ দ্বিতীয়টো দিন। আমি আৰু বেছি দিন নাথাকোঁ, কালিৰ দিনটো আছোঁ, তাৰপাছত আমি গৈ আছোঁ আকৌ অসমলৈ। কাৰণ মোৰ আকৌ নেক্সট এটা ট্ৰিপ আছে, ক'ত যাম সেইটোও কৈ আছোঁ আপোনালোকক। যিটো ৰাস্তাতে আমি গৈ আছিলোঁ, ৰাস্তাটো কিবা কাৰণত জানে আৰু হিলছত কিবা কিবি হৈ থাকে ৰাস্তাবিলাক। তো সেইটো ৰাস্তা বন্ধ হৈ থকাৰ কাৰণে আমাক পাহাৰৰ চেপে পঠিয়ালে। তো গৈ আছোঁ এতিয়া আমি এইফাল দিয়ে, কিন্তু ৰাস্তাটো বহুত ঠেক। আৰু তলৰ ফালে আপোনালোকক দেখাই আছোঁ কিমান ওপৰত আছোঁ আমি। তলত চাওক আমি কিমান ওপৰত আছোঁ। সেইফালে ৰাস্তাটো ভাল আছিল, যিটো শিলচৰ ৰোড আছিল, কিন্তু এইফাল দি অলপ ৰাস্তাটো ঠেক। ক'ত ওলাম গম নাপাওঁ, দাদাই লৈ গৈ আছে। আৰু কেনেকুৱা পালা আহি, কেনেকুৱা পালা? ৰাস্তাটোতো বন্ধ আছিল, শিলচৰ ৰাস্তা বন্ধ আছিলে। ৰাস্তাটো বহুত অফৰোডিং, ভাল লাগিল আহি, নতুন জাগা। সেকেন্ড টাইম কি বুলি কয়, ম্যানমাৰ বাদাম টেষ্ট কৰিম, ল'ম আমি। ম্যানমাৰ বাদাম খাই লোৱা। ম্যানমাৰ বাদাম ক'ত? আমি মানে বাবাজি কাত ফুললো। ইফালে এখন টেক্সিত 5 টাকা দিবি, আৰু ইফালে বাদাম তহঁতে খাবি। কষ্ট হ'ব আমাৰ, বাদাম খাব সিহঁতে। এইটোতো 9 চাবি না। ओके आपको एक चीज हम सुन के आता है you can finish 2 hours 2 hours 2 to 3 hours. 2 hours not 2 hours 2.5 hours okay okay 2.5 okay wait we come okay Thank you. তো ৰাইজ বৰ্তমান আহি এই ঠাইখিনি পাইছোঁ আৰু গৈ আছোঁ ওপৰলৈ। তো কি হ'ল, কথাটো এনেকুৱা হ'ল, টেক্সি ড্ৰাইভাৰৰ লগত আমি যে কথা পাতি আছোঁ, তাৰ কাৰণটো হ'ল কি, তেওঁলোকে আমাক লৈ আহিছিল 1000ত, ইয়াত ড্ৰপ কৰি দিলে হয়। কিন্তু আমি যিটো ৰাস্তা দি অহা কথা আছিল, ৰাস্তাটো কিবা কাৰণত বন্ধ হৈ আছে, আপোনালোকে দেখিছে। তো ৰাস্তাটো বন্ধ হৈ থকাৰ কাৰণে আমাক বেলেগ এটা ৰাস্তা দি পঠিয়াই দিলে। আৰু ৰাস্তাটো বহুত ঠেক, আৰু এইটো ৰাস্তা দি আমি কোনো আৰু চিনি নাপাম, ভিতৰে পাহাৰৰ বহুত ভিতৰে। তাৰপৰা আমি আহি তেওঁলোকক কথা পাতিলোঁ, লৈ অহাৰ কাৰণে 1000 টকা, আমাক আকৌ ইয়াৰ পৰা লৈ যাব, তাৰ কাৰণে 1000 টকা। কিন্তু তেওঁলোকে প্ৰায় 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা আমাক ইয়াত ৱেইট কৰিব লাগিব আমাৰ কাৰণে, আৰু সেইকাৰণে তেওঁলোকক এক্সট্ৰা 300কৈ চাৰ্জ দিব লগা হৈছে। তো এখন টেক্সি আমাৰ তাৰ পৰা আইজল চিটিৰ পৰা ইয়ালৈকে এখন টেক্সি আমাৰ পৰি গ'ল 2300। তো আইজল চিটিৰ পৰা ইয়ালৈকে আমাৰ এখন টেক্সি পৰি গ'ল 2300। তো দুখন লৈছোঁ আমি, তো 4600 আমাৰ গ'ল টেক্সিত।
আৰু ইয়াত এণ্ট্ৰি ফিজ আগতে লয়, কিন্তু আজি এণ্ট্ৰি ফিজ নাই বোলে, নাজানো কি কাৰণে, কিবা বন্ধ আছিল নেকি। আমি এতিয়া গৈ আছোঁ, কিন্তু বহুত ওপৰত উঠিব লাগে ৰাইজ, ভাগৰুৱা হৈ গৈছোঁ অলৰেডি। পানী কিন্তু 9টা, 2টা বটল 9টা মানুহ। এতিয়া পানী কেনেকৈ খাব লাগিব? কি খাব নে নাখা? আগতে খাব। পানী পিয়াহত খাৱা নহয়, এক মুখা গলটো ওপৰত ঢালি দিয়া হ'ব। পানী কম দিয়াত অভাৱ হৈছে। যিহেতু ৰাইজ পানী কম, এতিয়া পানী পিয়া লাগিছে, মই পানী ভগাই আছোঁ। এইটো তাৰ পৰা কাটা যাব গাইছ। এই এখন পানী পেলাইছে, আমাৰ পানী বিতৰণ চলি আছে। এইটো ছেভ ৱাটাৰ কাৰ্যসূচী। এটা ডিংখুল ডিংখুল খুল এয়া হৈছে আমাৰ ভুলবশতঃ আমি পানী এৰি থৈ আহিলোঁ, কিন্তু আপোনালোকে পানী চানী এৰি থৈ নাহিব ৰাইজ। ইয়াতে পানীৰ প্ৰয়োজন হ'ব, কাৰণ 100 মিটাৰমান খোজ কাঢ়োঁতে চব ভাগৰুৱা হ'লেই। কেমেৰামেনো পাব। তো যিহেতু টেক্সি দাদাটোৱে বহুত পানী ৱেষ্ট কৰি পেলাইছে। চৰি গৈছে, আমি মানে অলপ মই মনে মনে মাৰি দিছোঁ, কি এক খোল পঠাই মই অলপ মোৰ পাম আমি অলপ মিলাই মাৰি লৈছোঁ ৰাইজ। তো মানে এনেকৈয়ে চলি যাব লাগিব, উপায় নাই, বুদ্ধি বাটাকৈ। আৰু মাথা আমিয়ে মাৰিছোঁ ন ৰাইজ, আমিয়ে মাথা মাৰি আনিছোঁ পানী বটলকেইটা। সিহঁতে কৈছে নালাগে পানী, এনেকৈ যাম। তেনেকৈ কেনেকৈ যাম? তো কিবা এটা কৰি পানী মেনেজ কৰিব লাগে, তালৈকে খুজিছোঁ, কিন্তু আছে দিছে, আৰু কিবা কিবি দিছে, এইটো নকওঁ আপোনালোকক। ৰাইজ ভিউটো চাওক আপোনালোকে, কি ধুনীয়া লাগিছে, কি সুন্দৰ। ৰাইজ পাৰ্কখনত যে আমি আহিলোঁ, আপোনালোকৰ যিটো সুন্দৰ বস্তু দেখাম বুলি আহিলোঁ, সেই ফুলখিনি মৰহি গ'ল। নাজানো কি সময়টোৱে আমি লেট হ'ল নেকি, কিবা আমাৰে লেট হ'ল চাগে অহা। তো বহুত ধুনীয়াকৈ ফুল ফুলি আছিল ইয়াত আজি কিছুদিন আগত, কিন্তু এতিয়া সেই ফুলখিনি মৰহি গ'ল। ভিউটো চাওক আপোনালোকে, ধুনীয়া কিন্তু ইয়াৰ পৰা ইফালে তালৈকে যাব পাৰি ওপৰলৈকে। তো যাম বাৰু ওপৰলৈকে, ওপৰৰ পৰা দেখাম আপোনালোকক। আইজলৰ একেবাৰে টপত আছোঁ। এইখন চাওক আপোনালোকে, ৰেলৱে এইখন ব্ৰিজখন চাওক, এইটো হৈছে ৰেল ৰোড। এইফালেদি আমি আহিছিলোঁ, এইখন এখন ব্ৰিজ, আৰু সিফালে এখন যে দেখাই আছোঁ, যদি ধৰিব পাৰে, সিফালে এখন যে এইখন, এইখন এখন ব্ৰিজ চাওক। এইটো ৰাস্তাদি আমি আহিছিলোঁ, এইখন এইফালেদি আহিছিলোঁ, এইটোৱে ৰেলৱে ৰাস্তাটো। তো এইখন এখন ব্ৰিজ, ইফালে এইখন এখন ব্ৰিজ। কাইলৈ আকৌ এইফালেদি গৈ আছোঁ, আপোনালোকক দেখাই দিলোঁ আজি এই সুন্দৰ ঠাইখিনি। ফুলখিনি দেখাই আপোনালোকে অলপ ভাল পালে হয়, কিন্তু যিহেতু ফুলখিনি মৰহি গৈছে ৰ'দৰ কাৰণে। এইফালে চাওক আপোনালোকে এইফালে চাওক, এইফালে হৈছে ত্ৰিপুৰা ছাইড, এইটো হৈছে ত্ৰিপুৰা ছাইড। তো এই যে ওপৰৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ এইফালে ওপৰলৈ, এই তাৰ পৰা আহিলোঁগৈ। বৰ্তমান ইয়াত ফুলবোৰ মৰহি গৈছে, কাৰণ ৰ'দো বহুত বেছি আৰু বৰষুণ নাই। তো অক্টোবৰ নৱেম্বৰতে চাগে ফুলখিনি খুব ধুনীয়াকৈ ফুলে, নৱেম্বৰৰ আধা মানলৈকে। আৰু এতিয়া ফুলবিলাক প্ৰায় মৰহিয়ে গৈছে, অলপ আছে, কিন্তু বহুত ধুনীয়া ঠাইখিনি। ইয়াৰ পৰা আপুনি গোটেই আইজলখনৰ গোটেই পাহাৰৰ ভিউ খুব ধুনীয়াকৈ দেখা পায়, গোটেই মিজোৰামখনৰ। চাওক এটা ভাল লগা ঠাই। যিহেতু আমাৰ অহা অলপ লেট হ'ল, আৰু সোনকালে আহিব লাগিছিল আইজল। আৰু একো নাই, আপোনালোকে যদি আহে অক্টোবৰ বা নৱেম্বৰ মানত ভিজিট কৰিব, তো এই ঠাইখিনি তেতিয়া একদম ফুলেৰে ভৰি থাকে, আপোনালোকে দেখি ভাল পাব। ৰাইজ জেগাখিনি সঁচাই বহুত ধুনীয়া, বহুত ভাল লাগে। ইমান আজি 2-3 দিন ধৰি নেটৱৰ্ক ইমান ভালকৈ পোৱা নাছিল, তো থাকি ভাল লাগিছিল, ফোনকেইটা ডিষ্টাৰ্ব কৰি থকা নাছিল।
কিন্তু এতিয়া আমি যোনডোখৰ জেগাত আহিছোঁ আইজলৰ একেবাৰে ওপৰ বুলি ক'লে ভুল নহ'ব, বহুত ওচৰত আছোঁ আমি। আপুনি চাওক ইয়াৰ পৰা আইজলৰ গোটেই ভিউটো দেখা যায়, কিন্তু এই পাহাৰৰ ওপৰতো এইডাল কোনোবাই লগাই থৈ দিছে। তো এতিয়া নেটৱৰ্ক পাই গ'ল আৰু ফোন গতিকে ঘৰৰ পৰা মাতি আছে। তো কালিলৈ গৈ আছোঁ। আজি যিটো ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছিলোঁ ঠাইখিনি বহুত ধুনীয়া আছিল ঠাইখিনি, কিন্তু কপালেই বেয়া। তো লোকেশ্যনটোকে আপোনালোকক দেখাইছোঁ, আহিব আপোনালোকে। জেগাডোখৰ নাম কিয় মোৰ মুখত নাহে, মই লিখি দিছোঁ, আপোনালোকে চাই ল'ব। তো জেগাটো খুব ধুনীয়া, গোটেই ডিটেইলছখিনি মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আহিব নৱেম্বৰ বা অক্টোবৰত ভিজিট কৰিব, তো তেতিয়া আপোনালোকে ফুল চুল গোটেইখিনি পাব। ৰাইজ ইয়াৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ আছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, নাজানো কিমান ভালকৈ দেখাব পাৰিছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। কিন্তু মনটো এটা কাৰণে বেয়া লাগি আছে, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ এই ফুলখিনি, যিখিনি ফুলৰ কাৰণে ঠাইখিনি আৰু বেছি ধুনীয়া হৈ যায়। তো আমাৰ অলপ ইফাল সিফাল হ'ল, আমি নৱেম্বৰত আহিম বুলি ভাবি আছিলোঁ, নাহিলোঁ, অলপ লেট কৰি আহিলোঁ, আৰু সেইটো কাৰণেই চাগে আমি ফুলখিনি নাপালোঁ। তো অক্টোবৰ নৱেম্বৰত বেষ্ট টাইম হয় আইজল ভিজিট কৰিবৰ কাৰণে, যদি আপোনালোকে ফুল চুল ভাল পায়। এনেকুৱা এই ঠাইখিনি আহিলে মানে আপুনি ফুলখিনি দেখা পাব। এই ঠাইখিনি মেইন উদ্দেশ্যটো হৈছে এইটো, ফুলখিনিৰ কাৰণে এই ঠাইখিনি আটক ধুনীয়া হৈ পৰে। তো এইফালে ভিউটো চাওক আপোনালোকে, এইফালে খুব ধুনীয়া ত্ৰিপুৰা ছাইড, আৰু ওপৰৰ পৰা মই দেখাইছোঁ আপোনালোকক গোটেই আইজলখন। এতিয়া তললৈ গৈ আছোঁ, য'ত আমি টেক্সি থৈ আহিছিলোঁ। তাৰ বাকীকেইজন ইয়াতে ৰৈ আছে, একেলগ হওঁ, লৈ পেলাই তললৈ গৈ আছোঁ। আৰু যি পানী লৈ আহিছিলোঁ পানীও শেষ হৈ গ'ল, যথেষ্ট পানী পিয়াহো লাগিছে। তো পূৰা ঘূৰি হৈ গ'ল, এতিয়া আমি যাবলৈ ওলাই আছোঁ ৰুমলৈ, হোটেললৈ। ৰাইজ সৰু থাকোঁতে এইটো বস্তু কোনে কোনে খাইছে? বহুত খালোঁ, কিন্তু এতিয়া আইজলত পালোঁ আজি, আকৌ আইজলতো খাব ওলাইছোঁ। আমি টেষ্ট কৰিম, কৈ আছোঁ আপোনালোকক। তো আগতে আমি এনেকৈ আঙুলিত সোমোৱাই লৈ কৰি খাই থাকোঁ সৰু থাকোঁতে, স্কুল যোৱাৰ সময়ত। স্কুলৰ পৰা আহি দোকানবিলাকত পাওঁ তেতিয়া। এতিয়া মেকুৰী মাৰি পেলালে। ট্ৰাই দিছ। কোনে কোনে খাইছে কমেণ্টত জনাব আগতে সৰু থাকোঁতে। Hey. कैसे सर? Yes, no. 500 मिल जाएगा। होगा? 500 क्या करना है? हम मोबाइल लोना कितना ले सकते हो? কেছ কিমান দিছা? प्रो 500 टका लेने वाले। যা Taruh number tu. हो गया? थैंक यू। I will call you later. Okay, okay. তো আহি পালোঁ, প্ৰায় আহি পালোঁ। গৈ আছোঁ হোটেলত, অলপ ৰেষ্ট কৰোঁ, কিবাকিবি খাওঁ, লৈছা নাই? কি হয় চাওঁ। বাকী নেক্সট ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ।